কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ করুণাকান্ত কলিতা যুগদস্তা স্বপ্নদস্তা এটি যুগৰ নাম করুণাকান্ত কলিতা এইজনা মহান মনীষী ব্যক্তিৰ জীৱন আৰু কৰ্মৰাজিক লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনীয়ে যি তথ্যচিত্ৰ নিৰ্মাণৰ সুযোগ লাভ কৰিছে তাৰ বাবে আজি আমি সঁচাকৈ নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি নৱযুগৰ সূচনা কৰা এইজন মহান মনীষীৰ জীৱন কৰ্মৰাজিয়ে আচলতে প্ৰতিজন ভকতৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে এটা আবেগ জড়িত হৈ আছে আৰু এইজন করুণাকান্ত কলিতাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন ভকতৰ হৃদয়ত এক হৃদয়ৰ স্তম্ভ হিচাপে স্থাপিত হৈ আছে। গতিকে কলিতা বাপৰ জীৱন আৰু কৰ্মৰাজিক লৈ আমি যি তথ্যচিত্ৰ নিৰ্মাণৰ বাবে আগবাঢ়িছোঁ আৰু এই গোটেই কামখিনিক লৈ আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানৰ মহামান্য পদাধিকাৰ বাপ সন্মানীয় প্ৰধান সম্পাদক বাপে যি ধৰণে প্ৰথম আৰম্ভণিৰে পৰা আমাক পৰামৰ্শ আগবঢ়াই আহিছে বা এই কামখিনি কৰিবৰ কাৰণে প্ৰেৰণা যোগাইছে তাৰ বাবে আমি মহামান্য পদাধিকাৰ সন্মানীয় প্ৰধান সম্পাদক লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যনিৰ্বাহক সভাই এই তথ্যচিত্ৰ নিৰ্মাণৰ বাবে আমাক যি অনুমতি প্ৰদান কৰিলে তাৰ বাবে মূল কাৰ্যনিৰ্বাহক সভাৰ সমূহ সন্মানীয় বিষয়ববীয়া সদস্যালৈ আমি কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা শ্ৰদ্ধাৰ সৈতে সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ। স্বপ্নদস্তা করুণাকান্ত কলিতা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্ণাঢ্য ইতিহাসৰ এটি অভ্ৰভেদী ব্যক্তিত্বৰ নাম। নিৰ্মল উজ্জ্বল আৰু বৰ্ণময় এটি ব্যক্তিসত্তাৰ নাম। অসামান্য প্ৰেৰণা ভৰা এটি সাধুবাদৰ নাম। ৰৌদ্ৰোজ্জ্বল প্ৰভাতৰ দৰে আলোকে সিঁচি যোৱা এটি আলোক সৌধৰ নাম। প্ৰজ্ঞাৰ প্ৰাৰংগত আন্দোলিত এখন অনন্য আকাশৰ নাম। হৃদয় গংগাৰ তীৰত মহাসত্যৰ আবাহনী মন্ত্ৰ জপ কৰা এগৰাকী মহাঋষিৰ নাম। এটা বিপ্লৱ নিজৰ প্ৰাণৰ পৰা অজস্ৰজনৰ প্ৰাণলৈ বিস্তৃত কৰিব পৰা এগৰাকী কুশল বিপ্লৱীৰ নাম। শোভাযাত্ৰাৰ দৰে জাগৰণ সূচনা কৰি মংগল তীৰ্থলৈ জনতাক আহ্বান কৰিব পৰা এটি সুৰধ্বনিৰ নাম। কেৱল ইমানেই নে? নহয়, তেওঁ এগৰাকী যুগদ্ৰষ্টা, পথদ্ৰষ্টা, অভিভাৱক, মহাজীৱনৰ অগ্ৰদূত। সোণ পোহৰৰ বাট এটি কাটি শ্ৰীমন্ত শংকৰদেৱ সংঘক অভিনৱ আৰু অব্যৰ্থ যাত্ৰাৰ নিৰ্দেশনা দিয়া নেতাও তেওঁ। শংকৰ প্ৰাণ আৰু সংঘ প্ৰাণ তেওঁৰ সাধনাৰ মহত্তম পৰিচয়। আচলতে সংঘৰ দ্বিতীয়টো স্বৰ্ণযুগত আলোকস্তম্ভৰ দৰে জিলিকি থকা বহু বৰ্ণময় ব্যক্তিত্ব করুণাকান্ত কলিতা। এটা জীৱনকালৰে সংঘক যি ঐশ্বৰ্য, বিভূষণ আৰু অনতিক্ৰম্য গতিশক্তি তেওঁ দি গৈছে, সেইসমূহৰ মাজতেই তেওঁ অমৰত্ব লাভ কৰিছে।
সংঘৰ উৰ্বৰা ইতিহাসৰ বিশাল এটা অংশ কৰুণাকান্ত কলিতাৰ বিচক্ষণ নেতৃত্ব আৰু কৃতিত্বই যে আৱৰি ৰাখিছে সেই কথা সৰ্ববিদিত। পদাধিকাৰ কৰুণাকান্ত কলিতা। পদাধিকাৰ পদটো কেৱল অলংকাৰ নাছিল। পদ আৰু মৰ্যাদাই তেখেতৰ দেহত একেৰূপত শোভাবৰ্ধন কৰিছিল। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সুদীৰ্ঘকাল তেখেতে নেতৃত্ব দিছে। 16 বছৰ 8টা কাৰ্যকাল তেখেতে আমাৰ এই সংঘক নেতৃত্ব দি আগতে যিমানবিলাক কৰ্মৰ পৰিসৰ আছিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, তাত এটা বিশাল পৰিসৰ তেখেতৰ নেতৃত্বতে হৈ গৈছে। আমাৰ বিভিন্ন আমি মণিকাঞ্চন বাৰ্তাৰ আলোচনী এখন তেখেতৰ নেতৃত্বতে আমি প্ৰথমে প্ৰকাশ কৰিছিলোঁ। তাৰপিছত আমাৰ কেন্দ্ৰীয় শিশু আইমাতৃসকলক লগ লগাই আমি কেন্দ্ৰীয় শিশু আৰু আইমাতৃ কল্যাণ শাখা সমিতি এখন কৰা হৈছে। আমাৰ লগত তেখেতৰ নিবিড় সম্পৰ্ক আছিলে। যিমানখিনি সময় তেখেতৰ লগত মোৰ ব্যক্তিগতভাৱে হৈছিলে 1986 চনত ঢকুৱাখানাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন অধিৱেশন হৈছিলে আৰু সেই অধিৱেশনত তেখেত আদৰণি সমিতিৰ এগৰাকী নেতৃস্থানীয় লোক আছিলে। তেতিয়াই তেখেতৰ ঘৰলৈ গৈছিলোঁ আৰু তেতিয়াৰ পৰা সেই বছৰতে পৰৱৰ্তী সময়ত তেখেতে মূল কাৰ্যনিৰ্বাহলৈ আহিছে। প্ৰথমে তেখেতে সাহিত্য সভাৰ সভাপতি হিচাপে আমাৰ নেতৃত্ব দিছে। পৰৱৰ্তী সময়ত তেখেত আমাৰ উপপদাধিকাৰ হৈ 1993 চনৰ পৰা একেৰাহে কেইবাটাও কাৰ্যকাল তেখেতে আমাৰ পদাধিকাৰৰ এই আসনখন অলংকৃত কৰিছিলে আৰু তেখেতৰ নেতৃত্বতেই আমাৰ শিক্ষা শাখাৰ জৰিয়তে তেখেতে কল্পনা কৰিছিলে যে আমি এখন প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ শিক্ষানুষ্ঠান আমি স্থাপন কৰিম। তেখেতৰ দিনতে এইবিলাক কথা হৈছিলে। শ্ৰীমন্ত শংকৰদেৱ সংঘত যিসকলে নেতৃত্ব বহন কৰি গৈছে ইতিমধ্যে সেইসকলৰ ভিতৰত এগৰাকী বিশেষ ব্যক্তি কৰুণাকান্ত কলিতা। শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু কৰুণাকান্ত কলিতা এই দুইটা শব্দৰ মাজত ওতঃপ্ৰোত এটা সম্বন্ধ আছে। কোনেও কাকো এৰি থাকিব নোৱাৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ যিমান দিন জীয়াই থাকিব কৰুণাকান্ত কলিতা সিমান দিন জীয়াই থাকিব লাগিব। কৰুণাকান্ত কলিতাই শ্ৰীমন্ত শংকৰদেৱ সংঘক এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ কাৰণে সক্ষম হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘক এটা নতুন গতিমাত্ৰা দিছে কৰুণাকান্ত কলিতাই। কৰুণাকান্ত কলিতাৰ যি বৈজ্ঞানিক চিন্তা চৰ্চা বাস্তৱৰ ক্ষেত্ৰখনত শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কৰুণাকান্ত কলিতাই ইতিমধ্যে যিমানবোৰ চিন্তা চৰ্চা কৰি থৈ গ'ল, যিমানবোৰ অনুষ্ঠানৰ জন্ম দি থৈ গ'ল, যিমানবোৰ চিন্তা চৰ্চাই শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই যোৱাত প্ৰগতিৰ পথত আগুৱাই যোৱাত সহায় আৰু সহযোগিতা আগবঢ়াই আছে, সেয়া সদায় আমাৰ কাৰণে চিৰস্মৰণীয় হৈ থাকিব। কৰুণাকান্ত কলিতা এগৰাকী এনেকুৱা ব্যক্তিত্ব সম্পন্ন লোক আছিল যে তেখেতৰ কথা আৰু কামৰ মাজত কোনো পাৰ্থক্য নাছিল। তেখেতে যিটো কাম ক'ব, যিটো কথা ক'ব, সেই কামটো তেখেতে কৰি এৰিব আৰু যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে। যথেষ্ট কষ্ট কৰি তেখেতে এই অনুষ্ঠানটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত নতুন মাত্ৰা দিবৰ কাৰণে তেখেতে অহৰহ চেষ্টা কৰি আছিল। দুৰ্ভাগ্যবশতঃ আমি আচলতে অকালতে কৰুণাকান্ত কলিতাক হেৰুৱালোঁ। যদি থাকিলহেঁতেন শ্ৰীমন্ত শংকৰদেৱ সংঘ হয়তো আৰু প্ৰগতিৰ ক্ষেত্ৰত আৰু আগবাঢ়ি গ'লহেঁতেন। সেয়া আমাৰ কাৰণে দুৰ্ভাগ্যজনক যদিও তেখেতৰ গুণ আৰু গৰিমাই আমাক সদায় অনুপ্ৰেৰণা যোগাই আহিছে, অনুপ্ৰেৰণা যোগাই থাকিব। গতিকে এইগৰাকী পুৰুষে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মক্ষেত্ৰখন আগতে আছিলে। কেইটামান আমাৰ ধৰ্মৰ কথাখিনি আছিলে বা প্ৰচাৰ শাখা আছিলে, সাহিত্য শাখাও আছিলে, সংস্কৃতি শাখাও আছিলে। কিন্তু তাৰ বাহিৰে বাকীবিলাক যেতিয়া শাখা প্ৰশাখাবিলাক কৰুণাকান্ত কলিতাৰ বাবে আগবঢ়াই নি, য'ত ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি, শিক্ষা, আইমাতৃসকলক গোটেই যুৱক যুৱতীসকলক জড়িত কৰি যি ধৰণে এটা বিশাল পৰিসৰ কৰি আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলোকে সামৰি যেতিয়াকৈ আমি আগবাঢ়ি আছোঁ, ইয়াৰে পথ প্ৰদৰ্শক আছিলে কৰুণাকান্ত কলিতা। বা শ্ৰীমন্ত শংকৰদেৱ সংঘক নতুন মাত্ৰা দিয়াৰ ক্ষেত্ৰত বিশেষভাৱে আমাৰ উঠি অহা প্ৰজন্মক এটা নতুন পথ দিবৰ কাৰণে সেৱা বাহিনী নামেৰে তেখেতে এটা অনুষ্ঠানৰ জন্ম দিছিল। সেই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ বৰ্তমান সময়ত আমি সততে চৰ্চিত হৈ থকা যে আমাৰ যুৱক যুৱতীসকলে বিপদগামী হৈছে, যুৱক যুৱতীসকল বিশৃংখল হৈছে, যুৱক যুৱতীসকলে বৰ্তমান সময়ত এটা অন্য পথেৰে যাবলৈ যাত্ৰা আৰম্ভ কৰিছে। ঠিক সেইখিনি সময়তে কৰুণাকান্ত কলিতাই মৰ্মে মৰ্মে অনুভৱ কৰিছিল যে এই যুৱক শক্তিক, এই ডেকা শক্তি, দেশৰ ধৰণীস্বৰূপ এই ডেকা শক্তিক আমি সঁচা অৰ্থতে যদি উচিত সময়তে যদি তেওঁলোকক আমি এটা পোন ৰাস্তা দিব নোৱাৰোঁ, এটা শুদ্ধ ৰাস্তা দিব নোৱাৰোঁ, তেনেহ'লে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে এই অনুষ্ঠানটো জন্ম দিয়াৰ কোনো অৰ্থ নাথাকিব। সেইকাৰণে আমি আজি গৌৰৱ কৰিব পাৰোঁ যে কৰুণাকান্ত কলিতাৰ নেতৃত্বত
কৰুণাকান্ত কলিতাৰ যি দাৰ্শনিক চিন্তা চৰ্চা এই দাৰ্শনিক চিন্তা চৰ্চাই কৰুণাকান্ত কলিতাক বহু যুগলৈ জীয়াই ৰাখিব যে তেখেতে আমাৰ যুৱক যুৱতীসকলক সুসংগঠিত কৰি ৰাখি এটা নতুন পথৰ সন্ধান দিছে তেখেতে আমাৰ যুৱক যুৱতীসকলে বিপদগামী নহয় এতিয়া এটা শুদ্ধ ৰাস্তাৰে আগবাঢ়িবলৈ সক্ষম হৈছে আমাৰ 4 লাখতকৈ অধিক যুৱক যুৱতী পঞ্জীয়নভুক্ত হৈ আছে তেওঁলোকে অন্তত কোনো কথাৰ কাৰণে কোনো কথাতে বেয়া ৰাস্তালৈ যোৱা নাই তেওঁলোকে এটা শুদ্ধ পথেৰে আগবাঢ়ি গৈ আছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনাগত দিনৰ কৰ্ণধাৰ হিচাপে তেওঁলোক সক্ষম হৈ উঠিছে আৰু এখন সমাজক নেতৃত্ব দিব পৰাকৈ তেখেতসকলে আহৰণ কৰিব পাৰিছে তেখেতসকলৰ কৌশল তেখেতসকলৰ চিন্তা চৰ্চাৰে তেখেতসকলে এটা উপযুক্ত নেতৃত্ব দিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু সেয়া আমাৰ কাৰণে গৌৰৱৰ কথা আৰু কৰুণাকান্ত কলিতাৰ ভাষণ বুলি কোৱাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘত ইতিমধ্যে বহু সংখ্যক লোকেই নেতৃত্ব দি গ'ল বহু সংখ্যক লোকেই বিভিন্ন সময়ত বিভিন্ন ধৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শক লৈ বক্তৃতা প্ৰদান কৰিছে কিন্তু কৰুণাকান্ত কলিতা এজন একক ব্যক্তি কৰুণাকান্ত কলিতা মানে এটা অনুষ্ঠান কৰুণাকান্ত কলিতাই যিবোৰ কথা কৈছিল যি ধৰণৰ বক্তৃতা প্ৰদান কৰিছিল কৰুণাকান্ত কলিতাই যেতিয়া আমাৰ মূল অধিৱেশনৰ সময়ত যেতিয়া পতাকা উত্তোলনৰ বেদিত থিয় হৈ যেতিয়া তেখেতে পতাকা উত্তোলন কৰে সেই কথাটো মই ভাবোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমানবোৰ সংগী বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ বাহিৰেও অন্যান্য যিসকল লোকে ইতিমধ্যে তেখেতৰ সেই পতাকা উত্তোলনৰ ভাষণ শুনিছিল সেয়া জীৱন্ত হৈ থাকিব সদায় মনত ৰাখিব যিমানবোৰ ভকতে দিছে ভাষণ এতিয়ালৈকে সেইসকলৰ ভিতৰত একক আৰু অন্যতম হিচাপে তেখেতৰ ভাষণ সদায় মানুহে শুনি থাকিবৰ কাৰণে ইচ্ছা কৰে সদায় তেখেতৰ ভাষণৰ প্ৰতি তেখেত আমাৰ ভকতসকলৰ এটা বেলেগ ধৰণৰ মনোগ্ৰাহিতা আছিল যে তেওঁলোকে কৰুণাকান্ত কলিতাই ভাষণ দিয়া বুলি কোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈ যায় ইমান লাখ লাখ ভকত থাকে লক্ষ লক্ষ ভকত পিন ড্ৰপ সাইলেন্ট হৈ পেলাই তেওঁলোকে কৰুণাকান্ত কলিতাৰ ভাষণ শুনে কোনো দিনেই ভাগি নপৰা কোনো দিনেই হালি নপৰা প্ৰত্যাহ্বান গ্ৰহণ কৰি আগবাঢ়ি যোৱা এগৰাকী অতন্ত প্ৰহৰী আছিল কৰুণাকান্ত কলিতা সেনানীৰ দৰে যুদ্ধ সেনাত যেনে বিমুগ্ধ হৈ থকা মানুহক সকলো মানুহক এটা নতুন বাটৰ সন্ধান দিব পৰাকৈ অক্ষয় শক্তিৰ ভাণ্ডাৰ আছিল তেখেতে সদায় এটা কথা কৈছিল মানুহ হোৱা আৰু ভাল কাম কোৱা আৰু সেইকাৰণে ধৰ্মৰ সভাবিলাকত লানি নিচিনাকৈ কৰুণাকান্ত কলিতাৰ সভালৈ মানুহ আহিছিল অৰ্থাৎ মানুহ হোৱা আৰু সৎ কাম কৰা এইটোৱে জীৱন মধুৰ কৰাৰ একমাত্ৰ উপায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এইটোকে বিচাৰিছিল আৰু সেইটো মতে শ্ৰীমন্ত শংকৰদেৱ সংঘই আঁচনি লৈ আজি শিশু শক্তিক একত্ৰিত কৰা হৈছে আজি যুৱ শক্তিক একত্ৰিত কৰা হৈছে আজি আই মাতৃসকলক একত্ৰিত কৰা হৈছে প্ৰবীণসকলক একত্ৰিত কৰি এক সন্মিলিত মহাশক্তিৰ সৃষ্টি কৰা হৈছে এই শক্তিৰ বিস্ফোৰণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শ অধিক সুস্পষ্ট আৰু ফটফটীয়া হৈ পৰিব আৰু সমাজৰ যিমানখিনি অশান্তিকৰ পৰিস্থিতি আছে তাক শান্ত কৰাৰ কাৰণে এই বিস্ফোৰণে এক প্ৰবল জাগৰণৰ সৃষ্টি কৰিব জাগৰণ আলোড়ন তারপরে নাই গতি রূপান্তরর যিকোনো বিপ্লব সফল কৰিবলৈ হলে আমি সকলে জাগি উঠিব লাগিব জাগি উঠি জাগ্ৰত হৈ আমি কৰ্মআচনি গ্ৰহণ কৰি আগবাঢ়ি যাব লাগিব আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই হাজাৰ হাজাৰ যুৱক যুৱতীক কৈছো কামৰ সৰু বৰ নাই শিক্ষা লাগে জীৱন গঢ়াৰ কাৰণে আৰু কৰ্ম কৰিব লাগিব ন্যায় ৰক্ষা কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কাৰণে ধৰ্ম সংস্কৃতিৰ লগত কৰ্ম সংস্কৃতি সৃষ্টি কৰি এক মহান আদৰ্শ দি থৈ গৈছে এই আদৰ্শ ধূলিছাত কৰি দিলে ভুল উচিত কৰি দিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই পুনৰুজ্জীৱিত কৰি তুলিবৰ কাৰণে আজি যুৱক যুৱতীসকলক হৰি কথাৰ লগত চাউল কথা দিয়াৰ কাৰণে কৃষি পামকে আদি কৰি কুটিৰ শিল্প সৰু সৰু উদ্যোগ স্থাপনৰ মহৎ আঁচনি গ্ৰহণ কৰিছে আৰু কৃষি পাম আজি স্থাপন কৰি এই ব্যাপক নিবনুৱা সমস্যা সমাধানত এই সহযোগিতা কৰিবৰ কাৰণে মৰমৰ যুৱক যুৱতীসকলক এমুঠি মুখত ভাত দিয়াৰ কাৰণে আমি সকলোৱে সহযোগ কৰিব লাগিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘই যিমানখিনি কৰ্ম আঁচনি গ্ৰহণ কৰিলে এই কৰ্ম আঁচনিখিনি যাতে সফল কৰি তোলে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ তেখেতৰ প্ৰাণ আছিলে আৰু গোটেই জীৱনটো তেখেতে যেনেকৈ ত্যাগ কৰি গ'ল এই ত্যাগৰ
আদৰ্শই তেখেতক আমাৰ ভকতসকলৰ মাজত সদায় স্মৰণীয় আৰু বন্দনীয় কৰি ৰাখিব। আৰু কাব্যিক ভাষাৰে তেখেতে যেনেকৈ ইমান বিদগ্ধ পণ্ডিত আছিলে, বৈষ্ণৱ সাহিত্যত ইমান তেখেতৰ অধ্যয়ন হৈছিলে আৰু কথাবিলাক ইমান সহজ সৰলভাৱে ইমান সুন্দৰকৈ তেখেতে আধ্যাত্মিক কথাবিলাক সকলোৰে মনোগ্ৰাহীকৈ ঘণ্টাৰ পিছত ঘণ্টা তেখেতে বক্তৃতা দিব। আৰু দেখিবলৈ মানুহজন সুশ্ৰী আছিলে। দূৰৰ পৰা মানুহখনে দেখিলে মোক কিছুমানে কৈছিলে বোলে এজন শংকৰদেৱে বক্তৃতা দি থকা যেন লাগে। এই কথাবিলাক আমাৰ স্মৰণত আছে। যেতিয়া লক্ষ লক্ষ মানুহক পতাকা উত্তোলন দেখে ভাষণসকলে মন্ত্ৰমুগ্ধ কৰি ৰাখে। I welcome for the development of the body. আমি বুকু ফালি দিছোঁ। আমি মহামিলনৰ শক্তি, মহামিলনৰ মঞ্চ শ্ৰীমন্ত শংকৰদেৱ সংঘ যিমান মাত আছে কওক সংঘ অবিরত যাত্রা সত্যের মুখে, অবিরত যাত্রা শান্তির পথে, অবিরত যাত্রা আনন্দের পথে, অবিরত যাত্রা মিলনের পথে। এই যাত্রা মহাযাত্রা, এই যাত্রা মহাযাত্রা। জয় জগৎগুরু শ্রীমন্ত শঙ্করদেব, জয় করণ হরিনাম ধর্ম, জয় শ্রীমন্ত শঙ্করদেব সংঘ, জয় শ্রীমন্ত শঙ্করদেব সংঘ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ।